Hello friends, welcome to Sweet Education Assam. Friends, আজি মই English Pedagogy Elements of Language টপিকটোৰ বিষয়ে আলোচনা কৰিম। খুব ইম্পৰ্টেণ্ট টপিক। So let's start. First আমি জানিম language মানে কি। Language shapes our social interactions and brings order to our lives. Two of the concepts that make language unique are grammar and lexicon. গ্ৰামাৰ আৰু লেক্সিকনে লেংগুৱেজটোক ইউনিক হিচাপত বনায়। সো ফাৰ্ষ্ট আমি জানিম গ্ৰামাৰ কি। অল লেংগুৱেজেছ হেভ এ ডিফাৰেণ্ট ছেট অফ ৰুলছ। অল লেংগুৱেজেছ ডু অবে ৰুলছ। সকলো ভাষাই কিছুমান নীতি নিয়ম মানি চলিব লাগে। এই নীতি নিয়মবোৰকে আমি গ্ৰামাৰ বুলি জানো। দিছ ৰুলছ আৰ ন'ন এজ গ্ৰামাৰ। ফৰ এক্সাম্পল ৱৰ্ড ফৰ্মেশ্যন ৰুলছ, ৱৰ্ড গঠন কৰিবলৈ কিছুমান নিয়ম মানি চলিব লাগে। ফ্ৰেছ ফৰ্মেশ্যন ৰুলছ, ফ্ৰেছ গঠন কৰিবলৈ কিছুমান নিয়ম মানি চলিব লাগে, তাকে গ্ৰামাৰ বুলি কোৱা হয়। দেন লেক্সিকন, দ্য ছাম টোটেল অফ অল অফ দ্য ৱৰ্ডছ ইন ডেট লেংগুৱেজ। এটা ভাষাৰ সকলোবোৰ শব্দৰ সমষ্টিকে লেক্সিকন বুলি কোৱা হয়। দ্য ভকেবুলাৰী অফ এ পাৰ্চন, লেংগুৱেজ অৰ ব্ৰাঞ্চ অফ নলেজ। এক্সাম্পল ডিকশ্যনাৰী, আমি ডিকশ্যনাৰীটোক লেক্সিকন বুলি ক'ব পাৰোঁ। নাও আমি এতিয়া মেইন পইণ্টটোলৈ আহিম। এলিমেণ্টছ অফ লেংগুৱেজ। লেংগুৱেজৰ 5টা এলিমেণ্টছ আছে। সেইকেইটা হৈছে ফাৰ্ষ্ট ফনিমছ। ফনিমছ হৈছে ধ্বনি বিন্যাস, যিটো ইট ইজ দ্য স্মলেষ্ট ইউনিট অফ চাউণ্ড। শব্দৰ ধ্বনিৰ আটাইতকৈ সৰু ইউনিট ডেট মে কজ এ চেঞ্জ অফ মিনিং উইদিন এ লেংগুৱেজ। এটা ভাষাৰ ভিতৰত অৰ্থৰ পৰিৱৰ্তন আনিব পাৰে, বাট ডেট ডাজ নট হেভ মিনিং বাই ইটছেল্ফ, যিটোৰ নিজা অৰ্থ নাথাকে। ইংলিছ ভাষাত 44টা ফনিমছ আছে। আমাৰ ইংৰাজী ভাষাটোত কেইটা ফনিমছ আছে? ধ্বনি 44টা ধ্বনি আছে। তাৰে 20টা হৈছে ভাৱেল চাউণ্ডৰ ধ্বনি আৰু বাকী 21টা লেটাৰৰ 24টা কনচনেণ্ট চাউণ্ড আছে। ভাৱেল কেইটা আমাৰ 5টা, এ ই আই অ ইউ। এই 5টা ভাৱেলৰ 20 চাউণ্ড আছে আৰু বাকী 21 লেটাৰ যে থাকিল বি চি ডি এক্সেট্ৰা, সেই 21 লেটাৰৰ চাউণ্ড আছে 24টা কনচনেণ্ট চাউণ্ড। আৰু এটা কথা মনত ৰাখিবলগীয়া আছে, দ্য ষ্টাডি অফ ফনিমছ ইজ কল্ড ফন'লজি। ফন'লজি কাক বোলে? দ্য ষ্টাডি অফ ফনিমছটোকে ফন'লজি বুলি কোৱা হয়। ইম্পৰ্টেণ্ট পইণ্ট। দেন ছেকেণ্ড এলিমেণ্টছ হৈছে মৰফিমছ। মৰফিমছ মিনিঙৰ লগত জড়িত স্মলেষ্ট মিনিংফুল ইউনিট অফ লেংগুৱেজ। এটা ভাষাৰ আটাইতকৈ সৰু ইউনিট, অৰ্থৰ আটাইতকৈ সৰু ইউনিট হৈছে মৰফিমছ। আমি ফনিমছটো পাইছিলোঁ শব্দৰ আটাইতকৈ সৰু ইউনিট, এইটো হৈছে অৰ্থৰ আটাইতকৈ সৰু ইউনিট। স্মলেষ্ট মিনিংফুল কম্বিনেশ্যন অফ চাউণ্ডছ। প্ৰতিটো শব্দই এটা এটা মৰফিম হয়। ছিংগল ইউনিট অফ ৱৰ্ড, এইটো ছিংগল ৱৰ্ড, শব্দৰ এটা ছিংগল ইউনিট, মনত ৰাখিব। দেন থাৰ্ড এলিমেণ্টছ হৈছে চিনটেক্স, অসমীয়াত বাক্যবিন্যাস। বাক্যবিন্যাস চেণ্টেন্সৰ লগত জড়িত। চিনটেক্স ইজ এ ছেট অফ ৰুলছ ফৰ কনষ্ট্ৰাক্টিং ফুল চেণ্টেন্সেছ আউট অফ ৱৰ্ডছ এণ্ড ফ্ৰেছেছ। চিনটেক্স কি? শব্দ আৰু বাক্য গঠন কৰিবলৈ কিছুমান নীতি নিয়মৰ সমষ্টি হৈছে চিনটেক্স। চিনটেক্সে গ্ৰামাৰিটিকেলি কাৰেক্ট হ'ব লাগিব, যেনে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, এই নীতি নিয়ম মানি চলিব লাগিব। নেক্সট ফৰ্থ এলিমেণ্টছ হৈছে চিমান্টিক্স, অসমীয়াত বাক্যাৰ্থ। দ্য ষ্টাডি অফ দ্য মিনিং অফ ৱৰ্ডছ এণ্ড ফ্ৰেজ। শব্দ আৰু বাক্যৰ অৰ্থৰ অধ্যয়নকে চিমান্টিক্স বুলি কোৱা হয়। 5 এলিমেণ্টছ প্ৰেগমেটিক্স, অসমীয়াত প্ৰয়োগবাদ বা বাস্তৱ ধৰ্মিতা বুলি কোৱা হয়। ইট ইজ এ ব্ৰডাৰ ফিল্ড ডেট ষ্টাডিজ হাউ দ্য কণ্টেক্সট অফ এ চেণ্টেন্স কণ্ট্ৰিবিউটছ টু মিনিং। এটা চেণ্টেন্সৰ কণ্টেক্সটো কি অৰ্থ বহন কৰে সেইটোকে প্ৰয়োগবাদ বুলি কোৱা হয়।
এটা কনটেক্সটৰ লগত ইয়াৰ অৰ্থ ঠিক আছে নে নাই তাৰ অধ্যয়ন কৰাটোকে প্ৰেগমেটিক্স বোলে Pragmatics studies how words can be interpreted in different ways based on the situation. কেনেকুৱা পৰিস্থিতিত কেনেকুৱা অৰ্থ বহন কৰিব হেতু প্ৰেগমেটিক্সে বুজাই দিয়ে আমি এতিয়া এমসিকিউ আলোচনা কৰিম এলিমেন্টস অফ ল্যাঙ্গুয়েজৰ ওপৰত কেইটামান এমসিকিউ আছে খুবেই ইম্পৰ্টেন্ট এমসিকিউ ফাৰ্স্ট এমসিকিউ ইজ এ ফোনেম কি A diphthong, a single unit of sound. আমি পাই আহিছোঁ ফোনেম হৈছে a single unit of sound. Option B. The study of meaning is called. ইয়াতে কি study of meaning অৰ্থৰ অধ্যয়নক কি বুলি কোৱা হয় Option A ফোনেম Option B semantic. যেতিয়া মিনিং আহিব study of meaning মনত ৰাখিব semantic মানে study of meaning. Siman মান meaning. Okay, then third question, which of these is not an element of language? তাৰে তলৰ কোনটো elements of language নহয় languageৰ উপাদান নহয় Option A phonology, grammar, C running, D semantics. আমি পাই আহিছোঁ phonology, grammar, semantics elements of language হয় কিন্তু running টো নহয় Option C is correct answer. Which of these terms refers to the study of speech? যে ভাষাৰ যেটো অধ্যয়নক হেতু কি বুলি কোৱা হয় phonetics, phonology, syntax, morphology. যেটো আমি পাইছো ফোনৰ পৰা phonology আহিছে sound বা speechৰ study phonology বুলি কোৱা হয় Fifth question, what is the study of languages? ভাষাৰ অধ্যয়নক কি বুলি কোৱা হয় linguistics, semantics, phonetics. Option A linguistics ভাষাবিদ বুলি কোৱা হয় Now sixth question, which of these is the study of meaning of words and the development of the meaning of words? শব্দৰ অৰ্থ অধ্যয়ন আৰু সেই শব্দৰ অৰ্থটোৰ ডেভেলপমেন্টক কি বুলি কোৱা হয় morphemes, phonetics, semantics, syntax. Answer semantics বুলি কোৱা হয় The study of chunks of language which are bigger than a single sentence refers to discourse, morpheme, syntax, semantics. Option A answer discourse. What is called morpheme? Morpheme কাক বোলে A single unit of sound or single unit making a single unit of word or single unit a diphthong হয় নেকি আমি পাই আছো a single unit of sound হৈছে phonemes a single unit of word হৈছে morpheme now option B is correct answer a single unit of word so ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনালো আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ